25 তাৰিখে আমি অসমত আৰু এখন আইন আনিব গৈ আছো যে কোনোবা গিৰিয়েকে ঘৰত ঘৈণীয়েক থাকোঁতে আৰু যদি কাবাক বিয়া কৰায় 7 বছৰ জেল হ'ব। আমি কিছুমান মানুহে ঘৰত এগৰাকী পৰিবাৰ থাকোঁতে আকৌ দুগৰাকীও বিয়া কৰায়, তিনিও কৰায়, কিছুমানে 4লৈকেও গুচি যায়। এতিয়া আমি আইন আনিম যেনেকে বাল্য বিবাহ আমি বন্ধ কৰিছো তেনেকে আমি বহু বিবাহো বন্ধ কৰিম। এবাৰ যদি বিয়া কৰালে জীৱনলৈকে তেনেকে থাকিব লাগিব, ৰাম আৰু সীতাৰ দৰে থাকিব লাগিব, বেলেগ হ'ব নোৱাৰিব। ভাল হ'ব নে বেয়া হ'ব? অলপ ডাঙৰ কৰি কওক, ভাল হ'ব নে বেয়া হ'ব? মোক কিছুমানে কয় যে এইবিলাক কৰি থাকিলেতো পুৰুষ মানুহৰ ভোটে কম পাবি দেখোন। মই বোলো নহয়, আমি সকলো পুৰুষ আৰু মহিলা আমাক চবেই ভোট দিব, খালি লম্পট কেইটামানে ভোট নিদিব পাৰে যোনে 2টা 3টা 4টা বিয়া কৰায়। কিন্তু আমাৰ মানুহে এইটো নকৰে, নলবাৰীতো নকৰে, আমাৰ কামৰূপতো নকৰে, যোৰহাটতো নকৰে, ডিব্ৰুগড়তো নকৰে। কেতিয়াবা ভুলতে ধুবুৰী চালমাৰা আদি তেনেকে বিয়া কৰায় 4টা 4টা 3টা 3টা। এতিয়া তাতো আমি লকআপ কৰি দিম যে কোনেও আৰু কোনো মহিলাক যাতে কেতিয়াও অপমান কৰিব নোৱাৰে, মহিলাসকলক যাতে সকলোৱে সামাজিক সুৰক্ষা দিয়ে আৰু সমাজখনক আগুৱাই লৈ যোৱাত সকলোকে যাতে সহায় কৰে।